শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ চতুৰ্থ কীৰ্তন পদ ছন্দ কৃষ্ণ আমাৰ হয় আমি আগবাঢ়িবলৈ ওলাইছোঁ। সুসঞ্চাৰ বিচুতি হ'লে আপোনাক সবে আমাক কৃষ্ণ সোঁৱৰাই দিব যেন শুধৰাই দিয়ে বুলি আশা ৰাখিছোঁ। কৃষ্ণ ৰাম নৰ হৰি নিচাৰিয়া ধৰিব তুলি তোমাৰ চৰণ হৰি ৰাম নিচাৰিয়া নিও নাৰায়ণ মাথাত ধৰিব তুলি তোমাৰ চৰণ। কৃষ্ণ কৃষ্ণ এধানী আই হয় দেউতা এই ঘোষা জনাই তাৰমানে পাঠ কৰাৰ নিচিনা হৈছে। হয় হয় দেউতা দিয়কচোন দেউতা। নৰহৰি কি ৰাম নিস্তাৰিয়া নিও নাৰায়ণ মাথাত ধৰিব তুলি তোমাৰ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনত থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है। মাথাত ধৰিব তুলি তোমাৰ চৰণ। হৰি কি ৰাম নিচাৰিয়া নিও নাৰায়ণ মাথাত ধৰিব তুলি তোমাৰ চৰণ হৰি কি ৰাম নিচাৰিয়া নিও নাৰায়ণ মাথাত ধৰিব তুলি তোমাৰ চৰণ। হ'ব অকণমান ইফালে সিফাল হৈছে বাৰু হ'ব। উদ্ধৱ সম্বুধি মানন্ত কৃষ্ণে পাছে কৰ্ম বন্ধ এৰাই দেৱ বন্ধ যায় আছে ৰাম বৈষ্ণৱৰ সংগ সিটো লৈ বে পথমত
আপুনি কথা পাতি থকা ব্যক্তিজনে নাম কীৰ্তন কৰিবে হৃদয়ত মূৰ ৰূপ চিন্তিবে যতনে ৰামৰ যশ গায়া সিটো যিটো কৰৈ গীত নিত নাহি তাৰ ভয় সিটো ভৈল ধব আৰু ৰহস্য ভকতি কৰিবাই ভাষ তুমি প্ৰিয় ৰাম সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি কৃষ্ণ বোধি ব্ৰাহ্মণৰ চাণ্ডালৰ নিৰ্বিচাৰি কুল দাতাত চূড়ন্ত যেন দৃষ্টিয়ে কতুল নিশ্চত সাধুত যাৰ ভৈল জ্ঞান তাহাৰে পণ্ডিত বুলিয় সৰ্বজন বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে হবে নষ্ট হইতে বে তাওখনে
সখী গণে জুনু আহয়াকি সাধু ইটো চুৰ হেন লজ্জা এৰি ইৰা কুকুৰ চিগাল গন্ধৰ বৰুয়াত ৰাম জানিয়া সবাকো কৰিবা সমস্ত ভূততে বিষ্ণু বুদ্ধি হে যাৱে তায় বাক্য মনে ঐ ভাষিয়ায়ে ভাৱে ৰাম বিষ্ণু ময় দেখ যিটো সমস্তে জগত জীৱন্তে মুকুত হৈ অচিৰ সকল প্ৰাণীক দেখিবে কয়াত্ম উপায় মধ্যত ইটো আতি মুখ্যতম ইটো ধৰ্ম অল্পৰো নাহি যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাণী দাম্ভিক পথত নকহিবাই সদায় উপদেশ দিবা বৈষ্ণৱ জনত শ্ৰী উদ্যোগৰ যদি আত্মভকতি তাহাত কহিবা ইটো জ্ঞান মহামতি ভক্তি কৰি পঢ়ে যিটো জ্ঞান মহাশুদ্ধ হুয়া জ্ঞান দীপে দেখো ৰাম জানিলায় ধব
লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ মূৰ দেখাই কায়া ৰাম হোৱাটো অধিক মূৰ তুমি প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি ৰাম ভকতে মোৰ হৃদি জানিবা ভকত জনৰ জানা আমি সেই ৰামই বিনা ভকতে নিশ্চিন্তে কিছু ভকত পৰে মই নিশ্চিন্ত কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ আজন্মৰ সেৱাৰ থলী আজি নমামিত সন্ধানী সত্ৰত সমবেত হৈ সুন্দৰকৈ আজিৰ কীৰ্তন ভাগি পাঠ কৰি সকলোকে আনন্দ দিয়া এধানিয়াই সমল ব্যক্তি পৰম ভক্ত ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ পুৱাৰ সেৱাভাগী নিবেদিছো। আমি আজি মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ দিয়া নামামৃতৰ সন্ধান দিয়া ভকতিৰ সন্ধান দিয়া আমাৰ কৃপালু গুৰুজনৰ কীৰ্তন পুথিত কৃষ্ণ উদ্ধৱ সংবাদ ইয়াৰে চতুৰ্থ কীৰ্তন ভাগি আমি পাইছোহি। ইয়াত এজন ভকতৰ কৰিবলগীয়া বুজিবলগীয়া সমস্ত কৰ্ম আৰু তত্ত্ব কৰিবলগীয়া কৰ্তব্য কি আৰু জানিবলগীয়া তত্ত্ব কি এই কথাখিনি অতি সুন্দৰকৈ এই অধ্যায়টোত বুজাবলৈ চেষ্টা কৰা হৈছে। উদ্ধৱক মাধ্যম হিচাপে লৈ নৰহৰি কিয়ে ৰাম নিষ্ঠাই আনিও নাৰায়ণ মাথাত ধৰিব তুই তোমাৰ চৰণ। হে নৰ ৰূপে অৱতাৰ হৈ জগত উদ্ধাৰৰ কাৰণে গুণ আৰু লীলা প্ৰকাশক হৰি তুমিয়েই নাৰায়ণ
তুমি আমাক এই ভৱসাগৰৰ পৰা উদ্ধাৰ কৰি লৈ যোৱা আৰু সদায় তোমাৰ চৰণ আমাৰ শিৰত ধৰি থাকিম। উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ যাৰ আছে বৈষ্ণৱৰ সংগ সিটো লৈবে প্ৰথমত মোহৰ চৰিত্ৰ শুনিবে কো ভকতত। উদ্ধৱক সম্বোধি ভগৱন্ত কৃষ্ণই কৈছে, উদ্ধৱৰ যি প্ৰশ্ন কৰিছিলে যে এই সংসাৰ বন্ধ মায়াৰ বন্ধন চিন্দি সংসাৰৰ পৰা মুক্ত হোৱাৰ উপায় কি হব, তুমি গুচি গলে মই কি কৰিম। গতিকে তাৰে উত্তৰ দি আছে ভগৱন্তই যে উদ্ধৱ কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ যাৰ আছে, অৰ্থাৎ যিসকল লোকে কৰ্মবন্ধ নাশ কৰিব খোজে, অৰ্থাৎ সংসাৰলৈ বাৰে বাৰে আহি থকা এই যি দুখ, এই দুখটো যি নিবাৰণ বিচাৰে, যি বিচাৰে বৈষ্ণৱৰ সংগ সেইটো লৈবে প্ৰথমতে বৈষ্ণৱ সকলৰ সংগ লব তেওঁলোকে। মোহৰ চৰিত্ৰ শুনি বেক ভকতত, আৰু ভকতত মোৰ গুণ আৰু চৰিত্ৰ মোৰ লীলা শুনিব। ভকতৰ সমাজত ভকতৰ মুখত মোৰ গুণ আৰু লীলা শ্ৰৱণ কৰিব। মোৰ নাম কীৰ্তন কৰিবে সৰ্বক্ষণে, হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে। মোৰ নাম কীৰ্তন কৰিব, সৰ্বক্ষণতে কৰি থাকিব। এইটো ডাঙৰ কথা, সৰ্বক্ষণতেই আমাৰ নাম মনলৈ আহি থাকিব লাগিব। আমি মনেৰে কীৰ্তন কৰি থাকিব লাগিব। এনেই গাই নাথাকিলেও মনেৰে যদি চিন্তন কৰি থাকো আমি, আৰু হৃদয়ত ভগৱন্তৰ ৰূপটো আমাৰ অহৰহে থাকিব লাগে। মোৰ যশ গায়া যিটো কৰৈ গীত নৃত্য, নাহি তাৰ চিন্তা সেইটো ভৈল কৃত্য। মোৰ গুণ গাই যিসকলে নৃত্য কৰে, গীত কৰে, তেওঁলোক কৃত্য হল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি কেতিয়াবা খোল বজাই কিবা এটা গীত গালো, সেইটোৱেই নহয়। সেই গীতটো গোৱা উপলব্ধিটো কৰিব লাগিব। নৃত্যটো আনন্দত তাৰমানে তেওঁ উৎফুল্লিত হব লাগিব, যেনেকে বলিয়ে কৰিছিলে। উঠি কত কীৰ্তন কৰন্ত তাল ধৰি, দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি। যে সেই বলি সম ভাগ্যৱন্ত তলৈকতে নাই। এই ভক্তি ভাৱে প্ৰহ্লাদে শিক্ষান্ত গান্ত গোবিন্দৰ গীত, পৰম আনন্দে দৈত্যপতি কৰে নৃত্য। সেই কথাটোহে কৈছে। ঈশ্বৰৰ গুণ গাই গাই ঈশ্বৰৰ লীলাবোৰ কৰি তাৰমানে নৃত্য কৰা গোপীসকলৰ কথা কৈছে। আমাৰ মনত তেনেকৈ নাচিব লাগিব।
তেতিয়াহে হ'ব। শুনিও উদ্ধৱ আপে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি। মনটো স্থিৰ কৰি লৈ ৰহস্য ভকতি শুনা। জ্ঞান বিজ্ঞান তদং ৰহস্য, সেয়ে ৰহস্য ভকতি হ'ব। সদায় স্থিৰ বুদ্ধি কৰি মতি কৰি চিন্তা কৰিবা, অভ্যাস কৰিবা। সমস্ত ভূততে ব্যাপী আসময় হৰি, সবা কমো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে মোক দেখিবা। সমস্ত ভূতৰ মায়াৰ শৰীৰবোৰ নেদেখিবা। শৰীৰটোৰ ভিতৰত যে মই আছো সেই কথাটো দেখা পাবা, মোৰ ৰূপটো দেখা পাবা। আৰু সকলোৱেই বিষ্ণু প্ৰকাশ কৰি আছে সকলোতে, এই ভাৱটো আনিবা। ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতাত চৰত যেন দৃষ্টি একতুল। ব্ৰাহ্মণ চাণ্ডাল এই জাতৰ বিচাৰ নকৰিবা। জানা আমি চাৰি জাতিও ভিতৰতো নিজকে নাৰাখিবা। নিশ্চত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাং কেটা পণ্ডিত বুলিয় সৰ্বজনে তেওঁকেই পণ্ডিত বুলি কয়। যাৰ ভেদ ভাৱ নাথাকে, নিচ উচ্চ এনেকুৱা ভাৱ নাথাকে। বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে। বিশেষকৈ মানুহক সমস্ত ভূততে বিষ্ণু বুদ্ধি কৰাটো ভকতৰ লক্ষণ, মহাভক্তসকলৰ। কিন্তু গোটেই ভূতকে কৰিব নোৱাৰিলেও অন্তত মানুহক বিষ্ণু জ্ঞান কৰিব। এতিয়া মানুহক বিষ্ণু জ্ঞান কৰাটো বৰ সহজ নহয়। কেলে নহয়, যে আমি মানুহক মানুহ বুলিয়েই যদি ভাবিব পাৰো, অন্তত মানুহ বুলি ভাবিব লাগে, মোৰ নিচিনাই মানুহ। ঈশ্বৰ জ্ঞান কৰিব নালাগে। তেওঁৰ নিজৰ দৰে বুলি যদি ভাবিব পাৰে, তেতিয়াই এই গোটেই দেশখন পুণ্যময় হ'ব, শান্তিময় বিৰাজ কৰিব। নিজে নিজক কোনেও হিংসা নকৰে, খিয়াল নকৰে। সেইটোৱে মহাগুণ হ'ব। কৃষ্ণই কৈছে যে সকলোকে বিষ্ণু জ্ঞান কৰিবা। এই কথাষাৰ মইহে কৈছো। বিষ্ণু জ্ঞান কৰিলে সেৱা কৰিব, সকলোকে সেৱা কৰি থাকিব মনেৰে। কিন্তু যদি নিজৰ দৰেই বুলি ভাবে, তেতিয়া মৰম কৰিব, প্ৰেম কৰিব, আৰু কাকো ঈৰ্ষা নকৰে, অসূয়া নকৰে, তিৰস্কাৰ নকৰে, আৰু অহংকাৰ ভাৱটো নাথাকে। সবে নষ্ট হৈ তেবে তাৱক্ষণে তাৰ এই বেয়া গুণবোৰ নাইকিয়া হৈ যাব, যেতিয়া মানুহক ঈশ্বৰ জ্ঞান, বিষ্ণু জ্ঞান কৰিব। ইমান সুন্দৰ এয়া আমাক উপায় দিছে। এতিয়া আমি এয়া পঢ়ি আছো।
কিমান বাৰ পঢ়িছো আমি এই কথাখিনি, আমাৰ মুখস্থও হৈ গৈছে, প্ৰসংগও কৰিছো এয়া গাই। কিন্তু কথা হ'ল কাৰ্যক্ষেত্ৰত আমি কি কৰি আছো, এইটো ডাঙৰ বিচাৰ্য বিষয়। এইটোহে পঢ়িয়েই থাকিম নে সদায়? আমাৰ মনৰ পৰা ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ এইবোৰ আঁতৰ হৈছে নে সম্পূৰ্ণ? দেখি সখী গণেজনো হাসয়া সেবেৰি, মই সাধু ইটো চোৰ হেন লজ্জা এৰি। কুকুৰ শৃগাল গৰ্দ ভৰোৱা আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মিত্ৰই মিত্ৰক লগ পালে, বন্ধুৱে বন্ধুক লগ পালে, সখীয়ে সখীক লগ পালে, যেনেকৈ সাৱতা সাৱতি কৰে, হাঁহি ফূৰ্তি আনন্দ কৰে, সখীয়ে সখী সকলক, তাৰমানে মিত্ৰজনে মিত্ৰজনক দেখিলে যেনেকৈ আনন্দ কৰে, সেইদৰে কোনোবা চোৰ কোনোবা সাধু এই ভাৱটো দেখিব নালাগে। সকলোৰে হৃদয়ত তেওঁৰ সেই দোষটো, অৰ্থাৎ তেওঁ যি কৰ্মটোক ঘীন কৰিব লাগে, পাপ ঘীন কৰিব লাগে, পাপীজনক নহয়। কাৰণ সেই পাপীজন ভকত হৈ যাব পাৰে। মহাদস্যু ৰত্নাকৰ যদি বাল্মীকি হ'ব পাৰে, গতিকে মানুহ কিয় হ'ব নোৱাৰিব? সৎ হ'ব পাৰে। ঘীন কৰিব লাগে স্বভাৱটো। অজামিল যদি ভকত হ'ব পাৰে, তেনেহলে আন কিয় হ'ব নোৱাৰিব? গতিকে সমস্ত ভূততে বিষ্ণু বুদ্ধি নহে যাৱে, কায় বাক্য মনে অভ্যাস এই ভাৱে। বিষ্ণুময় দেখৈ যিটো সমস্ত জগতে, জীৱনতে মুকুত হৈ চিৰকালতে। এই পৰ্যায় পাবগৈ লাগিব যেতিয়ালৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি নহয়, অৰ্থাৎ বিষ্ণু দৰ্শন নহয়। সকলো প্ৰাণীৰ প্ৰতি যেতিয়ালৈকে প্ৰেম নাহে, সমস্ত ভূতক বিষ্ণু বুদ্ধি নোহোৱালৈকে মাছ মাংস যদি খায়েই থাকে, বিষ্ণু জ্ঞান কাহানি হ'ব? এইফালে মাছ মাংস ইত্যাদি নহলে তাৰমানে মাংগলিক অনুষ্ঠানো নোহোৱা হৈছে ভকতৰ মাজত আজিকালি। জীৱ হত্যা নকৰিলে বিবাহ আদি কাৰ্যই নহয় বহুতৰ। ভাওটো ধৰিছে ভকতৰ আৰু কামটো কৰিছে অসুৰৰ। গতিকে যিকোনো প্ৰকাৰে তাৰমানে প্ৰাণী হিংসাটো কৰিবই লাগিব, কৰিলেও কৰি পেলাই ধৰ্ম কৰিব লাগে। কেনেকুৱা যে ঘটনাবোৰ ঘটিছে, আপোনাক সবে নিজে তাৰমানে একোটা কথা চিন্তা কৰকচোন, আমি কলৈ গৈ আছো? আমাৰ ককা দেউতাহঁতৰ দিনত
ককা দেউতাহঁতে ভিতৰত তাৰমানে পাৰ চৰাই আদি চৰাই চিৰিকটি মাৰি যদি কোনোবাই মাংস খাব খোজে ভিতৰত ৰান্ধিব নিদিয়ে। তেনেকুৱা আছিলে। হাঁহ পুহিব নিদিয়ে। কাৰোবাৰ ঘৰত দুযোৰ এযোৰ পাৰ কেতিয়াবা থাকে, কিন্তু হাঁহ পোহাটো আমাৰ তাৰমানে বিশেষকৈ কোচ কলিতা কেওট ইত্যাদি মানুহবোৰ, সেইবোৰৰ ঘৰত সেইবোৰ নাথাকে, হাঁহ নাথাকে। এই জীৱ হত্যা কৰি এই মানুহবোৰে তাৰমানে ভকত হোৱাৰ স্বপ্ন দেখিছে, শংকৰদেৱৰ ধৰ্মটো ভ্ৰষ্ট কৰি আছে। অন্ততঃ আনুষ্ঠানিকতা নকৰিবা। কোনোবাই লুকাই চুৰ কৰি খাইছা, ৰাক্ষস প্ৰবৃত্তি আছে, খাই থাকা। সেইটো চেক কৰিবলৈ নাযাওঁ আমি কাৰো, কিন্তু অন্ততঃ আনুষ্ঠানিকতাটোত এইখিনি আনুষ্ঠানিক কোনো কৰ্মত এইটো নকৰিবা, জীৱ হিংসা নকৰিবাচোন। কিয় কৰিছা? তোমালোকৰ লগতে এইটো আমি মজি আছো। গুৰু বাণী গুৰুৱে কৈ আছে কি আৰু মানুহে কৰে কি? বিষ্ণুকৈ দেখে যিটো সমস্ত জগতৰ জীৱনতে মুকুত হৈ অচিৰ কালতে আমি বেয়া ভাৱবোৰৰ পৰা মুক্ত হব পৰা নাই, হব লাগে। মোক সোধে ভকতে, যে মাছ খোৱাটো, মাংস খোৱাটো ডাক্তৰেও খাব কয়, আমিও খোৱাটো জানো বেয়া আজিকালি? গতিকে আপুনি মাছ খাবলৈ কয় নে মই মাছ খাওঁ আপুনি বাৰণ কৰে নেকি? তেতিয়া মই ওলটাই প্ৰশ্ন কৰো, আপুনি এটা ছাগলী, আপুনি ছাগলীটো মাৰিব পাৰিবনে? পেটু মোহাৰি যে ছাগলী মাৰে বা ঘাপ মাৰি কাটি পেলাই, আপুনি কাটিব পাৰিবনে নোৱাৰে ছাগলীটো? বোলে নোৱাৰো, কাটিব নোৱাৰো। কেলে নোৱাৰে? আপুনি কিয় কাটিব নোৱাৰে? পেটু মোহাৰি কেলে মাৰিব নোৱাৰে ছাগলীটো? বোলে মৰম লাগে। মৰম কালৈ লাগে? প্ৰেম কালৈ লাগে? আপোনজনলৈ, সুহৃদজনলৈ পেটু চেপি মাৰিব নোৱাৰো সুহৃদক। কেলে? প্ৰেম আছে তাত, আত্মজ্ঞান আছে। হয়নে নহয়? মৰম কালে লাগে? আপোনজনলৈ, সতি সন্ততিলৈ। এই কথাটো হয়নে নহয়? বোলে হয়। তেনে সেইবোৰক আপুনি টেটু চেপি মাৰিব নোৱাৰেতো? নোৱাৰো। তেনে জীৱটো কেলে টেটু চেপি মাৰিব যে নোৱাৰা হৈছে? আপুনি নামাৰে, কেলে নামাৰে? প্ৰেম আছে। যদি আপোনাৰ প্ৰেমেই আছে, কিয় খাব তাৰ মাংস? মহাপাপী হব আপুনি। যিদিনাই প্ৰেম আহিছে বস্তুটোলৈ, কেনেকৈ মাৰিম মই? তেতিয়া ভাবক, আপোনাৰ প্ৰেম গৈছে তালৈ, বিস্তাৰ হৈছে, বিষ্ণু বুদ্ধি হৈছে। সেই মুহূৰ্তে ত্যাগ কৰক তাৰ মাংস খাবলৈ।
প্ৰেম কৰাজনৰ মাংস খাব পাৰে কোনোবাই? বৰশী দি বাই পেলাই মাছটো আনিব পাৰে নে নোৱাৰে? মাছটো বাচিবলৈ যাওঁতে তাৰমানে জঁপিয়াই থকা মাছটো মৰিয়াই মাৰিব পাৰে নে নোৱাৰে? বোলে পাৰো, তেতিয়ালৈকে খাই থাক, কাৰণ আপোনাৰ প্ৰেম যোৱা নাই তালে। কেনেকৈ মাৰ মাৰি দিম মাছটো, জীয়াই থকা মাছটো? কেনেকৈ জীয়াই জীয়াই তেলত মাছটো দি দিম? এই ভাৱটো যিদিনা আহিব, আপোনাৰ প্ৰেম হ'ব তালৈ। যেতিয়াই প্ৰেম আহিলে, প্ৰেম কোনে কায়ক কৰে? আত্মাই আত্মাক কৰে। গতিকে সেইদিনাৰ পৰা নাখাব। এনেই আকৌ ভাও দিব নালাগে। ইন্দ্ৰিয়ানাং সংযম্য য আস্তে মনসা স্মৰণ ইন্দ্ৰিয়াৰ্থ বিমূঢ় আত্মা মিথ্যাচাৰ উচ্যতে। ইন্দ্ৰিয়ত লোভ আছে, কিন্তু লোকক দেখুৱাই তাৰমানে নাখাও বুলি কয়, চুৰ কৰি খায়। সেইসকল ভণ্ড, তেওঁলোকৰ পাপহে হয়। গতিকে কথাবোৰ অলপ নিজে ভাবিবলৈ চেষ্টা কৰিব লাগে, তুলনা কৰি চাব লাগে। যিটো বস্তু মই মাৰিব নোৱাৰো, কিয় নোৱাৰো? তালৈ প্ৰেম আছে। গতিকে প্ৰেম কালে কোনে কাক প্ৰেম কৰে? যেতিয়া এই ভাৱটো আহি গ'ল, তেতিয়া আপুনি কেতিয়াও খাব নোৱাৰে তাৰ মাংস। আৰু সেইজন কি হ'ব? বিষ্ণুময় দেখো এই যিটো সমস্ত জগতে জীৱনতে মুকুত সেইটো অচিৰকালতে। সেইজন জীয়াই থাকোতেই বেছি দিন নালাগে আৰু তেওঁ মুক্ত হৈ গৈছে। সমস্ত প্ৰাণীক দেখিবে আত্মা সম। আত্মাক প্ৰেম কৰে, গতিকে আত্মাসম দেখিব সকলোকে। উপায় মধ্যত এইটো অতি মুখ্যতম, এইটোৱেই মুখ্য উপায়। আমি সেই উপায়টো বুজি পাইছো নে, পাবলৈ চেষ্টা কৰিছো নে? যদি কৰিছো, আমাৰ কামত আহিব। আমাৰ ভকত সকলে নিশ্চয় কৰিছে এইটো বাৰু, নাই কৰা বুলি কোৱা নাই। মই সমাজ ব্যৱস্থাটো লৈহে কৈ আছো এই কথাখিনি। মোৰ এইটো ধৰ্মৰ অল্পৰো নাহি হানি, অৰ্থাৎ সমস্ত ভূততে ঈশ্বৰ দৰ্শন কৰি বুলি ভাবি প্ৰাণী হিংসাৰ পৰা আঁতৰি আহি তাক প্ৰেম কৰিবলৈ যেতিয়া শিকিব, এই ধৰ্মটোৰ অকণো হানি নহয়। যিহেতু সাক্ষাতে মই কৰিলো তত্ত্ববাণী, আমি পৰমাৰ্থ তত্ত্ব বিচাৰি থাকো। এতিয়া কৃষ্ণই খোৱা তত্ত্ববাণীটোকে নামানো, তেতিয়াহ'লে সেইজনে তত্ত্ব ব্যাখ্যা কৰি কি লাভ? মই নিজে কৈছো এয়া। কোনে কৈছে? ভগৱন্ত কৃষ্ণই। এইয়ে তত্ত্ব। সমস্ত ভূতকে দয়া কৰা, মৰম কৰা, প্ৰেম কৰা, কাকো হিংসা নকৰিবা, ঈৰ্ষা অসূয়া ত্যাগ কৰা। এয়া মই কৈছো, মই কোৱা কথা এয়া। কিন্তু দাম্ভিক সতত নকহিবা ইটো তত্ত্ব। দাম্ভিক আৰু সতত কৈ নষ্ট শব্দ বাক্য নষ্ট নকৰিবা, কাৰণ সিহঁতে জীৱনত কেতিয়াও এইবোৰ কথা নেমানে, মাংস খায়ে থাকিব। সেইবোৰক উপদেশ নিদিবা কাহানি। সদায় উপদেশ দিবা বৈষ্ণৱজনত। বৈষ্ণৱ সকলক এই উপদেশ খিনি দিবা। বকৰাণীত কঠীয়া ধান সিঁচা, শস্য সিঁচাৰ দৰে হব যদি তুমি এই ভাল বস্তুখিনি, বীজখিনি বকৰাণীত সিঁচিলে যেনেকৈ নষ্ট হয়, তেনেকৈয়ে দাম্ভিক সৎ
এইসকলক এই তত্ত্ব নকবা। সদায় বৈষ্ণৱক এই উপদেশ দিবা। স্ত্ৰী শুদ্ধ কৰে যদি আমাতো ভকতি তাহাক কহিবা ইটো জ্ঞান মহামতি। অৰ্থাৎ আগতে স্ত্ৰীসকলক তাৰমানে ধৰ্মৰ পৰা আঁতৰাই থোৱা আছিলে। সেইকাৰণে এই কথাটো ক'বলগীয়া হলে যে তিৰোতাক ন শূদ্ৰায় মতিং দদ্যাত, শূদ্ৰ আৰু তিৰোতাক ধৰ্মৰ উপদেশ দিব নালাগে বুলি সংহিতাত লিখা আছে। কিন্তু ভকতি পথত কৈছে যে এওঁলোকেও যদি ভকতি কৰে তেওঁলোককো এই তত্ত্ব কথা কবা। আকভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোকে, মহাশুদ্ধ হৈয়া জ্ঞানৰ দীপে দেখৈ মুকে। এইয়া পৰমাৰ্থ। এইবোৰ কেলে কৈছিলো? গোসাঁয়ে কৈছে মই কোৱা কথাবোৰ যিসকলে ভক্তি ভাৱে পঢ়ে আৰু তেওঁ মহা শুদ্ধ হৈয়া জ্ঞান দীপ হয় তেওঁৰ, আৰু মোক দেখা পায়। এতিয়া আমি বহুত দিন পঢ়িছো, এতিয়া দেখা পাইছো নে নাই পোৱা এইটো আমাৰ নিজে নিজৰ আমি পৰীক্ষা কৰি চাব লাগে। জ্ঞান দীপ আমাৰ প্ৰজ্বলিত হল নে? সকলোকে আমি ঈশ্বৰ জ্ঞান কৰিব পাৰিছো নে? সকলোকে দেখো নে ঈশ্বৰময়? যদি নাই পৰা তেতিয়া আমাৰ ৰহস্যলৈ বহুত বাট দূৰ আছে। জানিলা উদ্ধৱ ভাৱে দিলো উপদেশ, তোমাৰ কি শোকমোহ গুচিল নিশেষ। মই তোমাক দিয়া এই উপদেশ খিনিয়ে তোমাৰ জ্ঞান চক্ষু মুকলি কৰিলে নে? সন্দেহবোৰ নাইকিয়া হল নে? ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায়, পৰম সুন্দৰ মোৰ দেখা এইটো কায়া। সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। কৃষ্ণ মাধৱ। মই এই কথাষাৰে কৈ থাকো আপোনালোকক। উদ্ধৱক কৃষ্ণই কি কৈছে এয়া জানি লাভ নাই। উদ্ধৱে আমাক কৈছে কি বুলি কৈছে গোসাঁয়ে? উদ্ধৱ ব্ৰহ্মাহৰ হলায়ুধ এই সকলক মই ভাল পাওঁ। লক্ষ্মী মোৰ নিজৰ প্ৰিয় জায়া, আৰু তাতোতকেও মোৰ দেহাটো পৰম সুন্দৰ মোৰ দেখা এইটো কায়া। মোৰ এই দেহটো সবাতো অধিক তুমি মোৰ প্ৰিয়তম। এই সকলোতকৈ মই তোমাক ভাল পাওঁ। গোসাঁয়ে আমাক পোৱা নাই নে? উদ্ধৱৰ আসনত বহুৱাই লওকচোন, মোকে কৈ আছে এই কথাটো। আমি প্ৰভুৰ প্ৰিয় হবলৈ কিয় হেঁপাহ নাযাব, কিয় নকৰো? তেওঁ কোৱা কথাখিনি মানিলেই হব। এই পৰমাৰ্থ। ঈশ্বৰৰ প্ৰিয় হোৱাতকৈ আৰু কি লাগে আমাক? আৰু গোসাঁয়ে সেই কথা নিজে কৈছে। কাক কৈছে? আমাক কৈছে, মোক কৈ আছে। তেতিয়া নিজৰ গালৈ আনিব, তেতিয়া অনুভৱ হব মনলৈ। ভকতে মোৰ এদি জানিবা নিশ্চয়, ভকত জনৰো জনা আমি সেইদৰে।
হয়, তেওঁ আমাৰ যদি হৃদয় হয় আমিও তেওঁৰ হৃদয়ত থাকিম। মই বিনে ভকতে নিশ্চিন্তে কিছু আনক, মোৰ বাহিৰে ভকতৰ অন্য চিন্তা নাথাকে, একো নাথাকে। ভকতৰ কৰে মই নেদেখো আনক, ময়ো ভকতকে দেখি থাকো সদায়। কৃষ্ণ মাধৱ, আমি সেই কৃষ্ণৰ দৃষ্টি, প্ৰভু ভগৱন্তৰ দৃষ্টিৰ গোচৰ হৈ থাকিবলৈ হেঁপাহ নাযাবনে? নিশ্চয় যায়। গতিকে এই কোৱা, এই অধ্যায়টোত কোৱা এই পৰমাৰ্থ কথাখিনি বহুবাৰ পঢ়িছো, কিন্তু আপুনি কথা পাতি সম্পূৰ্ণ হোৱা নাই এতিয়াও। আগবাঢ়ি গৈ আছো আৰু যাব লাগিব, বহুত যাবগৈ লাগিব। এটা এটাকৈ আমি ত্যাগ কৰিছো আৰু শেষত গৈ নিজৰ দেহৰ প্ৰতি যি মোহ মমতা সেইটোও আমি আঁতৰাব লাগিব, আত্মাৰ পক্ষলৈ নিব লাগিব। একো নালাগে, দেহৰ সুখ হওক, কি খাইছো, কি পিন্ধিছো, এইবোৰৰ প্ৰতিও আমাৰ মন আঁতৰ হৈ যাব লাগিব। ভগৱন্তই কৃপা কৰিব, গুৰুজনে কৃপা কৰিব, কৃপাটো কৰি আছে, আমি লোৱাহে নাই। করুণাময় রাম করুণাময়, কৰিও কৃপা যেন উচিত হয়। প্ৰভু সকলোকে কৰিও কৃপা যেন উচিত হয়। কৃষ্ণ এইখিনি কথাকে আমি আমাৰ সুদীৰ্ঘ নহয় মন, তথাপিতো কৈছো, কোৱাৰ অধিকাৰেই নাই। যেতিয়া নিজে শুদ্ধ ভাৱে পৰিশুদ্ধ ৰূপত নিজে ব্যৱহাৰ কৰিব পৰা নাই, গতিকে তথাপিতো কৈছো। অপৰাধ হব পাৰে, সমস্ত অপৰাধ আপোনাক মৰিখন কৰিলে প্ৰভু ভগৱন্তই মৰিখন কৰিব। কোটি কোটি ঘোৰ অপৰাধনিতে কৰময়ী দুৰাশয়, হে হৰি মুখ দাস হেন মানি সমীৰ কৃপাময়, সমীৰ কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু মাধৱ মাধৱ মাধৱ। এধানিয়াই সামৰি দিয়। হয় দেউতা, ভকতে কৃষ্ণ ভকতে মুৰহি দি জানিবানি